নিৰ্বাচন অহাৰ লগে লগে দেশত আৰম্ভ হ'ল প্ৰচাৰৰ ৰাজনীতি। বেনাৰ পোষ্টাৰ কাট অতৰে ভোটাৰ কাষ চাপিবলৈ সাজু বিভিন্ন ৰাজনৈতিক দল। ৰাজনৈতিক দলৰ লগতে সাজু হৈছে বেনাৰ পোষ্টাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ। দিন ৰাতি একাকাৰ কৰি বেনাৰ পোষ্টাৰ নিৰ্মাণ জড়িত হৈছে এইসকল কৰ্মচাৰী। নিৰ্বাচন অহাৰ লগে লগে চাহিদা বৃদ্ধি পায় এই বিশেষ প্ৰতিষ্ঠানসমূহৰ। নিৰ্বাচনৰ সময়তে এনে ব্যৱসায়ৰ উত্থান দেখিবলৈ পোৱা যায় আমাৰ দেশ ভাৰতবৰ্ষত। বেনাৰ পোষ্টাৰ সাইনবোৰ্ড আদিৰ বাবে প্ৰয়োজনীয় কাগজ বাঁহ ৰং আদি সামগ্ৰী সামৰি এখন বৃহৎ বজাৰৰ সৃষ্টি হয় নিৰ্বাচনৰ বতাৰত। এইবাৰো তাৰ হোৱা নাই সম্পূৰ্ণৰূপে ব্যক্তিক্ৰম। এই সময়ছোৱাত একাংশভাৱে মুকলি হয় সংস্থাপনৰ বাটো। বিশেষকৈ বেনাৰ কাৰ্টন আদিত ব্যৱহৃত যাৱতীয় কেঁচা সামগ্ৰীৰো এখন বজাৰ গঢ় লৈ উঠে সমগ্ৰ ভাৰতবৰ্ষতেই। বেনাৰ পোষ্টাৰ আদি নিৰ্মাণৰ মূল ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিচিত গুজৰাট। গুজৰাটৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ৰাজনৈতিক দলসমূহে যোগান ধৰে বেনাৰ ছাইনবোৰ্ড আৰু পোষ্টাৰ আদি। বেনাৰ পোষ্টাৰ নিৰ্মাণৰ বাবে 850 কোটি টকাৰ ব্যৱসায়িক কেন্দ্ৰ গঢ় লৈ উঠিছে সমগ্ৰ গুজৰাটত। ক্ষুদ্ৰ পৰিসৰত বিভিন্ন ৰাজ্যতো এই সময়তে ৰম্য ব্যৱসায় চলে বেনাৰ পোষ্টাৰ নিৰ্মাণৰ। বেনাৰ পোষ্টাৰ আদি ৰাজনৈতিক দলসমূহৰ বাবে প্ৰচাৰৰ এক উৎকৃষ্ট মাধ্যম হিচাপে চিহ্নিত হৈ আহিছে। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সেইদিনতে আৰম্ভ কৰিছিল বেনাৰ পোষ্টাৰৰ প্ৰচাৰ অভিযান। তেতিয়াৰ পৰাই আজিও প্ৰচাৰ জনপ্ৰিয় মাধ্যম হিচাপে বিবেচিত হৈছে বেনাৰ আৰু পোষ্টাৰ। অৱশ্যে ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ ফলত পূৰ্বতকৈ হ্ৰাস পাইছে বেনাৰ পোষ্টাৰৰ ব্যৱহাৰ। এনে প্ৰচাৰৰ স্থান দখল কৰিছে বৰ্তমান সময়ছোৱাত ডিজিটেল প্ৰচাৰে। ইয়াৰ পাছতো কিন্তু প্ৰচাৰৰ মূল মাধ্যম হিচাপে আজিও ৰাজনৈতিক দলবিলাকৰ প্ৰথম পচন্দ হৈছে বেনাৰ পোষ্টাৰ আৰু বেছ বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ।